নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ অৰ্থাৎ এটা আধ্যাত্মিক ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, চলিত বৰ্ষৰ কাতি বিহু সমাগত। গতিকে প্ৰিয় দৰ্শক, আপুনি এই কাতি বিহুৰ দিনা নিশ্চয় তুলসীৰ তলত পূজা কৰিব। হিন্দু ধৰ্মত প্ৰতি ঘৰতে এই দিনটোত তুলসী পূজা কৰা হয়। ঘৰত যদি তুলসী উদ্ভিদ নাথাকে তেন্তে এই দিনটোত এজোপা তুলসী উদ্ভিদৰ পুলি আনি ঘৰৰ আগফালে চোতালত তেওঁলোকে ৰোপণ কৰে আৰু এই দিনটোত সন্ধিয়াৰ সময়ত নাম কীৰ্তন শ্ৰৱণ কৰি তুলসীৰ তলত বন্তি জ্বলায় আৰু তুলসী মাতাক সম্পূৰ্ণ ৰীতি নীতিৰ অনুসৰি প্ৰাৰ্থনা কৰে, ভগৱান বিষ্ণুক ধ্যান কৰে। গতিকে এনে এটা পবিত্ৰ দিনত আপুনি যদিহে কেইটামান কাম কৰে আপোনাৰ ঘৰত তুলসীৰ তলত, তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে ইয়াৰ ফল ভোগ কৰিব লাগিব। সেইবাবেই আপুনি এই দিনটোত এনে কেইটামান কাম কৰাটো উচিত নহয়, অৰ্থাৎ আপুনি এই দিনটোত এইকেইটা কাম কেতিয়াও নকৰিব। আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শাস্ত্ৰ সম্বন্ধীয়ভাৱে কি কাম আপুনি কৰাটো উচিত নহয় তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনত আপুনি লক্ষ্মী নাৰায়ণৰ নাম ভক্তি মনেৰে লিখক, নাইবা আপুনি তুলসী মাতাক ধ্যান কৰি তুলসী মাতাৰ নাম অৱশ্যেই কমেণ্টত লিখিব, যাতে আপুনি লক্ষ্মী নাৰায়ণৰ লগতে তুলসী মাতাৰ অসীম কৃপা জীৱনত লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আপোনাৰ ঘৰখন যাতে আৰ্থিকভাৱে উন্নতি হ'ব পাৰে, ঘৰৰ মংগল আৰু উন্নতিৰ বাবে আপুনি এইকেইটা কাম কেতিয়াও নকৰিব এই দিনটোত। লগতে প্ৰিয় দৰ্শক, আপোনাক এটা সৰু অনুৰোধ, আপুনি যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেন্তে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, এই চেনেলটোত আমি প্ৰতিদিনে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইবাবে আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মৰ অনুসৰি কোৱা হৈছে তুলসী গছত বাস কৰে শ্ৰী হৰিয়ে আৰু লক্ষ্মী দেৱীয়ে। সেইবাবেই ধৰ্মীয় ৰীতি নীতিৰ অনুসৰি তুলসী গছত প্ৰতিদিনেই পানী অৰ্থাৎ জল অৰ্পণ কৰাটো অতি শুভ বুলি, ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। বাস্তু শাস্ত্ৰতো তুলসী উদ্ভিদৰ বিশেষ গুৰুত্ব আছে। লগতে জনবিশ্বাস অনুসৰি কোৱা হয় যে তুলসী গছ যিখন ঘৰত থাকিব সেইখন ঘৰ ধন সম্পত্তিৰে উন্নতি হয়। যাৰ ঘৰত তুলসী উদ্ভিদ থাকে সেইখন ঘৰলৈ সুখ শান্তিৰ আগমন হয় আৰু বিভিন্ন অশুভ শক্তিৰ পৰা সেইখন ঘৰ ৰক্ষা হৈ থাকিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, বহু সময়ত বহু লোকে শাস্ত্ৰৰ অনুসৰি কিছুমান নিয়ম নীতি নিয়ম মানি নচলাৰ বাবে তেওঁলোকে সেই সমস্যাত ভুগিবলগীয়া হয়, অৰ্থাৎ আৰ্থিক উন্নতি নহয়, ঘৰত ধন সম্পত্তিৰ আগমন নহয়, সুখ সমৃদ্ধিৰ নাথাকে, অপশক্তিৰ ঘৰত প্ৰৱেশ কৰে। কাৰণটো হৈছে আপুনি কিছুমান ৰীতি নীতি পালন নকৰাটো। আপুনি কিছুমান কাম কৰি দিয়ে, সেই কামসমূহ আচলতে শাস্ত্ৰৰ অনুসৰি কৰিব নালাগে। এই কামসমূহ নকৰাকৈ থাকিলেহে আপুনি উন্নতিৰ মুখ দেখিবলৈ পাব। আমি সকলোৱে জানো যে কাতি বিহু অসমীয়া জাতিৰ জীৱনৰ প্ৰাণৰ উৎসৱ। কাতি বিহু বা কঙালী বিহু অসমীয়া জাতিৰ উৎসৱৰ বিহু তিনিওটাৰ ভিতৰতে অন্যতম বিহু। প্ৰতি বছৰে আহিন মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ শেষৰ দিনটোত পালন কৰা হয় সমগ্ৰ ৰাজ্যজুৰি কাতি বিহু আৰু সন্ধিয়া আয়োজন কৰা হয় প্ৰতিখন ঘৰতে তুলসী পূজা। প্ৰিয় দৰ্শক, এখন ঘৰত তুলসী থাকিলে কি হয় আপুনি বাৰু জানেনে? তুলসীয়ে ঘৰখনলৈ ধন ঐশ্বৰ্য আৰু প্ৰাচুৰ্য কঢ়িয়াই লৈ আনে, ধন সম্পত্তি কঢ়িয়াই লৈ আনে। কাতি বিহুৰ দিনা পথাৰত বন্তি আৰু তুলসীৰ তলত বন্তি জ্বলায় অথবা আকাশ বন্তি গছিয়ে আধ্যাত্মিকতাৰ জ্যোতিৰে সকলোকে আলোকিত কৰে।
কাতি বিহুৰ দিনা সকলোৱে ৰাতিপুৱাতে সুন্দৰ মাটি আনি ঘৰৰ আগফালৰ চোতালত এটা তুলসী ভেটি বনায় আৰু তাত এটা তুলসী পুলি ৰোপণ কৰে। আপুনিও নিশ্চয় তুলসী বিহুৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা কৰিবলৈ গৈ আছে এই কাৰ্য। তেনে ক্ষেত্ৰত আপুনি কিছুমান কথাৰ প্ৰতি কিছুমান কামৰ প্ৰতি সাৱধান হৈহে আপুনি তুলসী ভেটি বনাব লাগে, তুলসী গছ ৰোপণ কৰিব লাগে। কোন দিশত ৰোপণ কৰিব লাগে সেই কথাটো সুন্দৰভাৱে আপুনি জানি ল'ব লাগে। যদি আপুনি তুলসী ভেটি বনাই তুলসী পুলি ৰোৱে আৰু আপুনি সঠিক দিশত ৰোপণ নকৰে তেতিয়াহ'লে আপুনি সুফল পাব নোৱাৰিব। সেইবাবে আপুনি সঠিক দিশ কি জানি লোৱাটো অতি জৰুৰী। যিখন ঘৰত প্ৰতিদিনে তুলসীৰ তলত চাকি বন্তি জ্বলায় সেইখন ঘৰত প্ৰতিদিনে সুখ সমৃদ্ধিৰে ভৰি থাকে। মা লক্ষ্মী সেইখন ঘৰত বিৰাজমান হৈ থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি সুন্দৰভাৱে জানি লওঁ আহক কাতি বিহু তুলসী পূজাৰ দিনা আপুনি কি কাম কেতিয়াও কৰিব নালাগিব। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি যেতিয়া তুলসী ভেটি বনাব, মাটি আনি তুলসী ভেটি বনাই তুলসী পুলি ৰোপণ কৰিব, তেতিয়া আপুনি এটা কথা মনত ৰাখিব, যাতে আপুনি যিখিনি ঠাইত ভেটি বনাইছে সেইখিনি ঠাইত যাতে জাবৰৰ দম হৈ নাথাকে, লেতেৰা ঠাই যাতে হৈ নাথাকে। লেতেৰা পৰিৱেশত আপুনি কেতিয়াও তুলসী ভেটি বনাই তুলসী পুলি ৰোপণ নকৰিব। প্ৰথমে আপুনি জেগাকণ চাফ চিকুণ কৰি ল'ব আৰু ঠাইডোখৰ চাফ চিকুণ কৰাৰ পাছতে তুলসী ভেটি বনাব। হিন্দু ধৰ্ম শাস্ত্ৰৰ অনুসৰি তুলসী উদ্ভিদক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবে এই পবিত্ৰ গছজোপা যিখিনি ঠাইত ৰাখিব সেইখিনি ঠাই আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰতিদিনেই কৰিব। তেনে কৰিব পাৰিলে ঘৰলৈ আপোনাৰ এক আচৰিত চমৎকাৰী সুফল আহিবলৈ আৰম্ভ কৰিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি তুলসী গছজোপা ৰোৱাৰ পাছত কোনোদিন কেতিয়াও তুলসীৰ গছজোপাৰ ওচৰত ঝাৰু নাৰাখিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে কেতিয়াও আপুনি তুলসীৰ ওচৰত ঝাৰু ৰাখিব নালাগে। আপুনি নিশ্চয় জানে ঘৰখনৰ ঝাৰুডালে ঘৰখনৰ চফাই কাৰ্যত ব্যৱহাৰ কৰা হয়। ঝাৰু সদায় চফাই কাৰ্যতে ব্যৱহাৰ কৰা হয়। গতিকে আপুনি চফাই কাৰ্যত ব্যৱহাৰ কৰক, কিন্তু তুলসীৰ পুলি বা তুলসীৰ ভেটিৰ ওচৰলৈ কেতিয়াও আপুনি ঝাৰু লৈ গৈ তাতে এৰি থৈ নাহিব। যদি আপুনি এনে কাৰ্য কৰে তেতিয়াহ'লে আপুনি ইয়াৰ ফল বছৰটোলৈ ভুগিব। আনকি আপুনি গোটেই জীৱনটো দৰিদ্ৰ হৈ থাকিব লাগিব। ইয়াৰ ফলস্বৰূপে শাস্ত্ৰৰ অনুযায়ী ঘৰখনলৈ দৰিদ্ৰতা আহে বুলি কোৱা হৈছে। ইয়াৰ প্ৰতি প্ৰতিজন দৰ্শকেই সাৱধান অৱলম্বন কৰিব। এইবাৰ আমি জানো আহক ৩ নম্বৰতে কি কাম কৰিব নালাগিব। তুলসীৰ তলত আপুনি ভুলতো কেতিয়াও চেণ্ডেল জোতা নাৰাখিব। বহু লোকে তুলসী পূজা কৰিবলৈ যোৱাৰ সময়ত বা তুলসীৰ ওচৰলৈ যোৱাৰ সময়ত চেণ্ডেল জোতা ৰাখে। চেণ্ডেল জোতা ৰাখি তেওঁলোকে তুলসী মাতাক ধ্যান কৰে বা তুলসী পাত ছিঙে। তেনে কাৰ্য আপুনি ভুলতো কেতিয়াও নকৰিব। তুলসীৰ তলত তুলসীৰ পূজাৰ দিনাই হওক বা আন বাকী দিনতেই হওক আপুনি কেতিয়াও তুলসীৰ তলত চেণ্ডেল জোতা নাৰাখিব। এনে কৰাটো শাস্ত্ৰৰ অনুযায়ী একেবাৰে অশুভ বুলি কোৱা হয়। এনে যিসকল ব্যক্তিয়ে কৰিব সেইসকল ব্যক্তিৰ জীৱনত বেয়া প্ৰভাৱ পৰাটো একেবাৰে নিশ্চিত। ৪ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি তুলসীৰ ওচৰত কেতিয়াও কাঁইটীয়া গছ নাৰাখিব। বিশেষকৈ ঘৰতে কাঁইটীয়া গছ ৰখাটো অশুভ বুলি কোৱা হয়। সেইবাবে আপুনি তুলসীৰ ওচৰত যদি যিকোনো ধৰণৰ কাঁইটীয়া গছ আছে তেন্তে দূৰ কৰিব। কেতিয়াও কাঁইটীয়া গছ নাৰাখিব তুলসী গছৰ ওচৰে পাছৰে। ঘৰত কাঁইটীয়া গছ থাকিলে নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে বুলি বাস্তু শাস্ত্ৰত কোৱা হৈছে। সেইবাবে আপুনি কাঁইটীয়া গছ কেতিয়াও নাৰাখিব। ৫ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কাতি বিহুৰ দিনা যেতিয়া আপুনি ৰাতিপুৱা তুলসী ভেটি বনাবলৈ আৰম্ভ কৰিব, সেইখিনি সময়তে আপুনি এটা কথা বিশেষভাৱে ধ্যান কৰিব। আপুনি যিখিনি ঠাইত তুলসী ভেটিটো বনাবলৈ আৰম্ভ কৰিব সেই ঠাইখিনি কোনটো দিশত আছে
সেই ঠাইখিনি আপুনি দিশটো ভালদৰে চাই ল'ব কোনটো দিশত ৰোপণ কৰিব লাগে কোনটো দিশত ৰোপণ কৰিব নালাগে আপুনি জানি লওক আপুনি সদায় তুলসী গছ ৰোপণ কৰিব ঘৰৰ উত্তৰ পূব দিশত ভুলতো কিন্তু আপুনি আপোনাৰ ঘৰৰ দক্ষিণ দিশত কেতিয়াও নাৰাখিব দক্ষিণ দিশটো সকলোৱে জানে যমৰ দিশ হয় যম দেৱতাৰ দিশ গতিকে আপুনি কেতিয়াও দক্ষিণ দিশত তুলসী ভেটি নবনাব দক্ষিণ দিশত যিখন ঘৰত তুলসী পুলি থাকে তুলসী গছ থাকে ৰোপণ কৰিব সেইখন ঘৰত অশান্তি হ'ব বিভিন্ন অশুভতা আহিব ঘৰলৈ এখন ঘৰত তুলসী পুলি থাকিলে বাস্তু দোষৰ পৰা ধৰি বিভিন্ন দোষ দূৰ হয় সেইবাবে আপুনি উত্তৰ পূব কোণত ৰোপণ কৰিব তুলসী গছৰ পুলি 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক কেতিয়াও ভুলতো আপুনি নখেৰে তুলসী পাত নিছিঙিব যিকোনো পূজাৰ বাবে ভগৱান বিষ্ণুৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰিবৰ বাবেও আপুনি কেতিয়াও তুলসী গছৰ পাত নখেৰে নিছিঙিব আপোনাৰ আঙুলিৰ সহায়তে আপুনি তুলসী পাত ছিঙিব লগতে আপুনি এইটো মনত ৰাখিব আপুনি কাতি বিহুৰ দিনা পুৱাই যেতিয়া তুলসী ভেটি বনাব তুলসী পুলি ৰোপণ কৰিব তেতিয়া আপুনি স্নান কৰিহে কৰিব এই কাৰ্য কেতিয়াও স্নান অৰ্থাৎ গা নুধুৱাকৈ তুলসী ভেটি নবনাব তুলসী স্পৰ্শ নকৰিব কেতিয়াও এনে কাৰ্য নকৰিব আৰু আপুনি যেতিয়া তুলসী ভেটি বনাব তেতিয়া চেন্ডেল জোতা কেতিয়াও পিন্ধি লৈ নবনাব এইটো কথা আমি ভিডিঅ'টোৰ পূৰ্বেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো লগতে প্ৰিয় দৰ্শক 7 নম্বৰতে আপুনি তুলসী ভেটিটো বনোৱাৰ পাছত আপুনি কেতিয়াও তুলসীৰ ওচৰে পাছৰে আপুনি কাপোৰ ধুই কাপোৰ মেলি নিদিব যিকোনো কাপোৰ আপুনি তুলসীৰ তলত ধুই লৈ নেমেলিব তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব ৰ'দত যদি আপুনি তুলসীৰ ওচৰত বা তুলসীৰ কাণতে কাপোৰ শুকুৱাই তেতিয়াহ'লে আপোনাৰ ওপৰত তুলসী মাতা অসন্তুষ্ট হ'ব যাৰ ফলত ভগৱান বিষ্ণু অসন্তুষ্ট হ'ব আপুনি হয়তো জানে ভগৱান বিষ্ণুৰ তুলসী অতিকৈ প্ৰিয় লগতে বাস কৰে তুলসীত লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণু গতিকে তেনে কাৰ্য কৰিলে ঘৰত আপোনাৰ বহুতো সমস্যা আৰ্থিক সমস্যা দেখা দিবলৈ আৰম্ভ কৰিব দৰিদ্ৰতাৰ আগমন ঘটিব ঘৰলৈ লগতে আপুনি কেতিয়াও এই দিনটোত নাৰীক অপমান নকৰিব কাৰণ হৈছে প্ৰিয় দৰ্শক তুলসী মাতা এগৰাকী নাৰী শক্তি লক্ষ্মী দেৱীও হৈছে নাৰী শক্তি গতিকে নাৰীক অপমান কৰাৰ মানে আপুনি তেওঁলোকক অপমান কৰা সেইবাবে আপুনি নাৰীক অপশব্দ নকৰিব আপুনি বেয়া দৃষ্টিৰে নাচাব এই দিনটোত তাৰ প্ৰতি লক্ষ্য ৰাখিব আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো প্ৰতিজন দৰ্শকে এই কথাখিনি সুন্দৰভাৱে জানিব পাৰিলে তুলসী পূজা দিনা কি কাম কেতিয়াও কৰিব নালাগে আপুনি যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে তেওঁলোকেও তুলসী বিহুৰ আগতেই কাতি বিহুৰ আগতেই এই ভিডিঅ'টো চাই এই কামকেইটাৰ বিষয়ে জানিব পাৰে আৰু সঠিক দিশত তুলসী ভেটি বনাই তুলসী গছ ৰোপণ কৰিব পাৰে সেইবাবে যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ